নমস্কাৰ এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস বৰদলনিত সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত পোষণ মাহ উদযাপন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট বৰদলনিত সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত পোষণ মাহ উলহ মালহেৰে উদযাপন কৰা হয় স্বাস্থ্যৰ পৰম ধৰ্ম আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত আজিৰ স্বাস্থ্যৱান গৰ্ভৱতী মাক কাইলৈ সুস্থ সমাজ জীৱনৰ আধাৰ উল্লেখযোগ্য যে বৰদলনিত সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত পোষণ মাহৰ লগত সংগতি ৰাখি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ 2018 চনৰ পৰা প্ৰত্যেক বছৰে পোষণ মাহ উদযাপন কৰি আহিছে ঠিক সমান্তৰালভাৱে 19 ছেপ্টেম্বৰ তাৰিখে ঘিলামৰা উন্নয়ন খণ্ডৰ অধীনত কুঁৱৰবাৰী অংগনবাড়ী কেন্দ্ৰতো পোষণ মাহ উদযাপন কৰা হয় উক্ত অনুষ্ঠানত কেইবাটাও কণ শিশুক পুষ্টিকৰ আহাৰ প্ৰদান পুষ্টিকৰ আহাৰ প্ৰদৰ্শন সজাগতা তথা গৰ্ভৱতী 12 গৰাকী মহিলাক পুষ্টিকৰ খাদ্য প্ৰদান কৰা হয় উক্ত সজাগতা সভাত বিশেষকৈ 0 to 6 মাহ পৰ্যন্ত শিশুক কেৱল মাতৃদুগ্ধ পান 6 মাহৰ পৰা 2 বছৰলৈ মাতৃদুগ্ধৰ উপৰিও শিশুক কেনেদৰে পৰিপূৰক আহাৰ দিব লাগে নৱজাতক আৰু দুগ্ধপুজ্য শিশুৰ সুষম আহাৰ কিদৰে দিব লাগে সেই সম্পৰ্কীয় সজাগতা সভা আলোচনা কৰা হয় উক্ত অনুষ্ঠানত উপস্থিত থাকে বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া কৃষ্ণ শৰণীয়াৰ লগতে বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা জিপসি কে প্ৰমুখ্য কৰি প্ৰায় 12 গৰাকী গৰ্ভৱতী মহিলা 32 গৰাকী অংগনবাড়ী কৰ্মী 35 গৰাকী অংগনবাড়ী সহায়িকাৰ লগতে অঞ্চলটিৰ ভালে সংখ্যক মহিলা ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও